জুবিন বাবাৰ ছোৱালী কাজলিয়ে কৈছো। জুবিন গাৰ্গৰ নামটো ব্যৱহাৰ কৰি ছ'চিয়েল মিডিয়াত ভিডিঅ' প্ৰস্তুত কৰিবলৈ মানে তই লাগি গলি উঠি পৰি লাগি গলি। আগতে কি কৰি আছিলি তই? আগতেতো তই এনেদৰে ভিডিঅ' প্ৰস্তুত কৰা নাছিলি যেন মই জুবিন পাপাৰ ছোৱালী কাজলি। আগতেতো তই এনেকৈ ভিডিঅ' প্ৰস্তুত কৰা নাছিলি। এতিয়া মানে ফাইদাটো উঠাই দিছ ভালদৰে। আপোনালোকক দেখুৱাই দিছোঁ এইগৰাকী হ'ল সেইগৰাকী জুবিন গাৰ্গে, জুবিন দাই তুলি লোৱা তুলনীয়া কন্যা কাজলি। এই কাজলি এতিয়া বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াত জুবিন গাৰ্গৰ নামটো ব্যৱহাৰ কৰি এতিয়া টকা ঘটিবলৈ আহি গ'ল ছ'চিয়েল মিডিয়ালৈ। চাই লওক এইগৰাকী হয় এইগৰাকী কি কৈছে, মই জুবিন পাপাৰ ছোৱালী, মই কাজলি। আৰে বাবা হেৰ' কাজলি, তোমাৰ অলপমানো মনটোত দুখ লগা নাইনে? জুবিনৰ নামটো ব্যৱহাৰ কৰি এনেদৰে ক'বৰ কাৰণে মানুহৰ যেন মানুহৰ মনৰ মানসিকতা দেই। সঁচাকৈ একদম ক'লো নাই যেন কাজলি তুমি এইটো বৰ এটা ভাল কাম নকৰিলা। ধন ঘটিবলৈ কি লাগি গ'লা? অলপো বেয়া লগা নাই নেকি? অন্ততঃ তুমি জুবিন গাৰ্গৰ ন্যায় হকে মাত মাতা। তুমিতো এইবিলাক মাত মাতা নাই, ন্যায় হকে মাত মাতা, এইফালে মাত মতা নাই। তুমি কৰি আছা কি? ধন ঘটিবৰ কাৰণে, নিজৰ চেনেল গ্ৰ' কৰিবৰ কাৰণে এইবিলাক কৰি আছা। আচলতে এই গোটেই কথাখিনি মোৰ কথা নহয়, মই স্পষ্ট কৈ দিছোঁ দেই। মোক কিন্তু বহুত আজি খং উঠিছে। এই কথাখিনি মোৰ কথা নহয়, কিন্তু এই কথাখিনি একাংশ কথাকথিত একাংশ লোকৰহে। ঠিক আছে, কমেণ্ট বক্সত এতিয়া কাজলি ভিডিঅ'ৰ তলত এনেদৰে গোটেই কমেণ্ট কৰিছেহি এচাম লোকে। মই ক'ব বিচাৰিছোঁ আপোনালোকে কাজলিক মনত দুখ দিবৰ কাৰণে আপোনালোকে অধিকাৰ ক'ত পালে? ছ'চিয়েল মিডিয়া অকল কাজলিয়ে ব্যৱহাৰ কৰিছে নেকি? ছ'চিয়েল মিডিয়া অকল কাজলি ব্যৱহাৰ কৰিছে নেকি? মই ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰোঁ, আপোনালোকে ব্যৱহাৰ কৰে, সকলো মানুহে ব্যৱহাৰ কৰে। কাজলি আগৰ পৰা ছ'চিয়েল মিডিয়াত আছে, ঠিক আছে, কিন্তু ভিডিঅ'বিলাক দিয়া নাছিল, কিন্তু এতিয়া ভিডিঅ'বিলাক দিছে। কিন্তু সেয়া এইটো নহয় যেন জুবিন গাৰ্গৰ নামটো লৈ ছ'চিয়েল মিডিয়াত ধন ঘটিবলৈ আহিছে, এইটো নহয়। মই ক'ব বিচাৰিছোঁ আপোনালোকে এনেকুৱা কথা ক'বৰ কাৰণে সাহস ক'ত পালে? আপোনালোকৰ বেয়া লগা নাই? সঁচাকৈ দেই। আচলতে মই কাজলিক ক'ব বিচাৰিছোঁ তোমাক এতিয়া, তুমি এইবিলাক কমেণ্টত তুমি মাথা ঘমাই নাথাকিবা। মই কাজলিক ক'ব বিচাৰিছোঁ দেই, জুবিন গাৰ্গে তুলি লোৱা যোনগৰাকী কাজলি এডপ্ট কৰিছিল এইগৰাকী মই দেখুৱাই দিছোঁ ফটো, ঠিক আছে। আৰু আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আপোনালোকে কাজলিৰ বিষয়ে বহুতো কথা নজনা কথা জানিবলৈ পাব, কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লেহে আপোনালোকে গম পাব, বহুতো নজনা কথা আপোনালোকে গম পাব। কাজলিৰ বিষয়ে বহুত নজনা কথা গম পাব, মই কৈ থাকিম। আচলতে বেয়া লাগিছে। আৰু যোৱাকালি এটা ভিডিঅ' চাইছিলোঁ দেই, কাজলীয়ে কান্দি গোটেই কথাখিনি কৈছে। কাজলীক কৈছে জুবিন গাৰ্গৰ পৰা কিমান সম্পত্তি লুটিলি কৈছে। চিন্তা কৰকচোন বাৰু, কিমান সম্পত্তি লুটিলি কৈছে, কিমান কোটি টকা লুটিলি, কিমান কোটি টকা মালিকনী হ'লি কৈছে। থেত তেৰিকা, মানুহৰ মনৰ মানসিকতাটো চাওকচোন বাৰু। ইমান বেয়াকৈ, ইমান এনেকৈ কেনেকৈ ক'ব পাৰে বাৰু? ভাবি নাপায় এনেকৈ কেনেকৈ ক'ব পাৰে বাৰু? নাপায়। ছোৱালীজনীয়ে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিছে। আচলতে বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াত এইটো কাৰণে আহিছে, আচলতে ছ'চিয়েল মিডিয়া এতিয়া বৰ্তমান সময়ত মানে কিছুমান পইচা পাতি পায়তো ছ'চিয়েল মিডিয়াত, এতিয়া সকলোৱে গম পায়। তো পইচা পাতি পায়, তো সেইটো কাৰণে ছ'চিয়েল মিডিয়াত আহিছে, ঠিক আছে। কাৰণ কেলৈ চলিব লাগিব। আপোনালোকে পইচা দিব নেকি? মোক আপোনালোকে পইচা দিব নেকি? নিদিয়ে নহয়, কোনেও কাকো পইচা নিদিয়ে। তো সেইটো কাৰণে ছ'চিয়েল মিডিয়াত আহিছে, সকলো মানুহে আহিব লাগিব, মই আহিব লাগিব, আপোনালোকে আহিব লাগিব, সকলো মানুহে আহিব লাগিব। কিন্তু এইটো নহয় যেন জুবিন গাৰ্গৰ নামটো ফাইদা উঠাই, সেইটো নহয়। আপোনালোকে এতিয়া কৈ আছে এইটো নাপায়, এইটো ক'বলৈ নাপায়। পইচা সকলোকে লাগিব। সি মন্ত্ৰী হওক, MLA হওক, ডক্টৰ হওক, ইঞ্জিনিয়াৰ হওক, সকলো মানুহকে পইচা লাগিব। পইচা নহ'লে চলি থাকিব নোৱাৰোঁ। পইচা লাগিবই, খাবলৈ পইচা লাগিব, বেমাৰ হ'লে ডক্টৰ ওচৰত যাব লাগিব। কোনোবা দিব নেকি? আপোনালোকে মোক দিব নেকি? ছ'চিয়েল মিডিয়াত আহিবই লাগিব। ছ'চিয়েল মিডিয়া এটা ভাল মাধ্যম হয়, পইচা ইনকাম কৰিবৰ কাৰণে বহুত ভাল এটা মাধ্যম। যিহেতুকে বৰ্তমান সময়ত নিবনুৱা যোনসকল লোক আছে, চাকৰি বাকৰি নাপায়, পঢ়ি শুনি ডিগ্ৰী লৈ আছে, সেইসকলে কি ঘোঁৰা ঘাই থাকিব নেকি? সেইসকলে ছ'চিয়েল মিডিয়াতে আহিব লাগিব। ছ'চিয়েল মিডিয়াটো কিমান এটা ভাল এটা মাধ্যম হয় পইচা ঘটিবৰ কাৰণে। আহিবই লাগিব। সেইটো কাৰণে আপোনালোকক ক'ব বিচাৰিছোঁ, যিখন নক'ব কাজলীয়ে ছ'চিয়েল মিডিয়াত আহিছে, মই ফুল্লি ছাপোৰ্ট কৰিছোঁ। মই কাজলীক ফুল্লি ছাপোৰ্ট কৰিছোঁ। তুমি ভিডিঅ' প্ৰত্যেক দিনাখনে দিয়া, যোনে যি কয় মতলব নাই। কাজলী তুমি ভিডিঅ' প্ৰস্তুত কৰা, তুমি এইটো কোৱা, মই জুবিন পাপাৰ ছোৱালী কাজলী, তুমি এনেকৈ কোৱা। কাৰণ কেলৈ তোমাক জুবিন গাৰ্গে এডপ্ট কৰিছিল, এইটো সত্য কথা, মিছা কথাটো কোৱা নাই। মিছা কথা ক'লে বাৰু বেলেগ কথা আছিল, মিছা কথাটো কোৱা নাই। সত্য কথা কৈছা। সত্য কথা ক'লে কোনো একো কৰিব নোৱাৰে।
তুমিতো মিছা কথা কোৱা নাই, তুমি সঁচা কথা কৈছা। তো সেইকাৰণে ক'ব বিচাৰিছোঁ তুমি এইটোৱে কোৱা যেন মই জুবিন পাপাৰ ছোৱালী কাজলী, এইটো কোৱা। কুকুৰে ভুকি থাকক ইমানখিনিয়ে ক'লোঁ। কুকুৰে ভুকি থাকক, কুকুৰে ভুকিবই। তুমি মুঠৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰি থকা, সেইটো ক'লোঁ। বাকী যাই কি নহওক আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক। কাজলীৰ বিষয়ে A to Z আপোনালোকে কথাখিনি গম পাই থাকিব। কাজলীক কেনেকৈ জুবিন গাৰ্গে লগ পাইছিল আৰু কেনেকৈনো কাজলীক এডপ্ট কৰিবলৈ পালে, গোটেই কথাখিনি গম পাব মোৰ চেনেলৰ যোগেদি। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, খালি ভিডিঅ'টো শ্বেয়াৰো কৰি দিয়ক আন 10জনে গম পোৱাকৈ। কাজলীকনো কেনেকৈ লগ পালে, কেতিয়া লগ পালে, কেনেকৈ কি, গোটেই কথাখিনি গম পাব। আমিতো এই কথাখিনি গম পালেতো আচৰিত হ'ম, আমাৰ চকু কপালত উঠিব, হয়নে নহয়? একেবাৰে সৰুৰ পৰা তুলি লৈছে নেকি? এতিয়া কাজলী বৰ্তমান আছে ক'ত, কেনে অৱস্থাত আছে, গোটেই কথাখিনি গম পাব মোৰ চেনেলৰ মাধ্যমৰ যোগেদি। সেইকাৰণে আপোনালোকক ক'ব বিচাৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লেহে গোটেই কথাখিনি গম পাব, নহ'লে কিন্তু গম নাপাব। চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক। আৰু লগতে আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, জুবিন দাই আজিলৈকে ন্যায় পোৱা নাই। জুবিন দাই ন্যায় পাবৰ কাৰণে আপোনালোকে কমেণ্টত সকলোৱে #জাষ্টিছ4জুবিন গাৰ্গ বুলি লিখক। এই কথাটো হ'লে আপোনালোকে আকৌ নেলেখে, এনেই ছোৱালীজনীক মনত আঘাত দিবৰ কাৰণে, ছোৱালীজনীক দুখ দিবৰ কাৰণে ক'ব হ'লে পাৰে। জুবিন গাৰ্গৰ নামটো ব্যৱহাৰ কৰি ছ'চিয়েল মিডিয়াত আহিছোঁ আমুকে সেই কথাখিনি ক'ব পাৰে। আপোনালোকে কমেণ্টত লিখক। এইটো লিখিব নোৱাৰে, এইটো নিলেখে, কমেণ্টত লিখক। এইবিলাক লিখিব লাগে, এইখিনি কিন্তু আপোনালোকে নেলেখে। আপোনালোকে লিখক, কমেণ্টত লিখক, অনুৰোধ কৰিছোঁ লিখক। নিলেখে আকৌ এইখিনি, মই চাই আছোঁ নেলেখে আকৌ। মই সেইকাৰণে ক'ব বিচাৰিছোঁ কাজলীয়ে ছ'চিয়েল মিডিয়াত আহিছে, বহুত ভাল কাম কৰিছে। কাজলীৰ বিষয়ে আমি এতিয়া গম পাই থাকিম কাজলী কেনেকৈ আছে, কি কথা। আৰু যোনসকল লোকে কাজলীয়ে বেয়া বেয়া কমেণ্ট কৰিছে, কাজলীক আপোনালোকে পইচা অলপ দি দিবগৈচোন। আপোনালোকৰ যদি ইমানে যদি বেয়া লাগিছে জুবিন গাৰ্গৰ বিষয়ে, এনেকৈ মই জুবিন পাপাৰ ছোৱালী কাজলী বুলি কৈ ভিডিঅ' প্ৰস্তুত কৰাৰ কাৰণে যদি আপোনালোকৰ বেয়া লাগিছে, এটা কাম কৰিব আপোনালোকে, দি দিবগৈচোন কাজলীক পইচা অলপ। তেতিয়া ভিডিঅ'টো নবনাব চাগে হয়তো। এনেই মুখখনে ক'বলৈ সহজ, ঠিক আছে। এতিয়া ময়ো ভিডিঅ' প্ৰস্তুত কৰি থাকোঁ। মই এতিয়া বিকাশ বক্সাৰ সোণোৱাল ইউটিউব চেনেলটোত মই এতিয়া ভিডিঅ' প্ৰস্তুত কৰি থাকোঁ। কিমান কষ্ট হয় এটা ভিডিঅ' বনাওঁতে, আপোনালোকে দেখাইছোঁ দেই। মই এটা ভিডিঅ' এটা বনাই গৈছিলোঁ, চাওক। এইটো দেখিছে, এইটো ঝুপড়ি ঘৰ দেখিছে। এই ঝুপড়ি ঘৰটো বনাওঁতে কিমান কষ্ট হয়, হয়তো আপোনালোকে ভিডিঅ'টো দেখি পটককৈ বেয়া কমেণ্ট এটা কৰি থৈ গৈছে। কিন্তু এইটো ঝুপড়ি ঘৰটো বনাব যাওঁতে যিটো কষ্ট হয়, সেইটো মই নিজে গম পাওঁ। যিটো কষ্ট হয় এইটো আপোনালোকে বনাব নোৱাৰিব বুলি কৈ দিলোঁ মই। ঝুপড়ি ঘৰ এইটো চাই লওক। এই ঝুপড়ি ঘৰটো বনাব যাওঁতে যিটো কষ্ট, গোটেই দিনটো খপিছোঁ হয়, গোটেই দিনটো খপিছোঁ। গোটেই দিনটো খপাৰ পাছতহে এই ঝুপড়ি ঘৰটো ওলাইছে। এই দিনটো খপিছোঁ হয়। আচলতে আপোনালোকে এনেকুৱা ভিডিঅ'বিলাক নাচায়, আপোনালোকক লাগে মছলা। আপোনালোকক মছলা লাগে। হ'লেও আপোনালোকে যদি চায়ে, যদি বিকাশ বক্সা সোণোৱাল বুলি আপোনালোকে চাৰ্চ কৰি দিব, ইউটিউবত পাই যাব। বিকাশ বক্সা সোণোৱাল, মইতো মেইন চেনেল হয় বিকাশ বক্সা সোণোৱাল, মোৰ মেইন চেনেল। আপোনালোকে পাই যাব, আপোনালোকে চাৰ্চ কৰিব বিকাশ বক্সা সোণোৱাল বুলি, মেইন চেনেল পাই যাব। চাম নহয় আপোনালোকে কিমাননো চাইগে নাচাগে। মই লাগিলে ডিছক্ৰিপশ্যনত এটা লিংকো দি থৈছোঁ, আপোনালোকে গৈ চাওকগৈ, ঠিক আছে। বাকী যাই কি নহওক, কাজলী তুমি ভিডিঅ' প্ৰস্তুত কৰি থাকা, আমি আছোঁ ফুল্লি আছোঁ ছাপোৰ্ট কৰিবলৈ, ঠিক আছে। ঠিক আছে, হ'ব দিয়ক। ভিডিঅ'টো ইমানখিনি আছে, ধন্যবাদ।